So welcome to Zubo Sarati Biology classes. মই অৰ্ণৱ কপিল আমি ইয়াৰ আগৰ ক্লাছত পঢ়িছিলোঁ হিউমেন হেল্থ এণ্ড ষ্টাৰ্ট কৰিছিলোঁ চ' আজি আমি এই চেপ্টাৰটোৱে কণ্টিনিউ কৰিম চ' মই তাৰ আগতে এটা কথা কৈ লৈছোঁ যে আমিতো নিজৰ ৰিজাল্ট সকলো লিখিলোৱেই কাট অফ লাহে লাহে বাঢ়ি গৈ আছে গতিকে আমি ভাল স্ক'ৰ এটা আনিব লাগিব আৰু তাৰ কাৰণে বায়'লজিত ভাল স্ক'ৰ কৰা এটা মাষ্ট ঠিক আছে আমি বায়'লজিত বহুত ভাল স্ক'ৰ এটা কৰিব লাগিব আৰু তাৰ কাৰণে প্ৰথম উপায় হ'ল আমি এনচিইআৰটিখন 100% আমি ক্লিয়াৰ কৰিব লাগিব এনচিইআৰটিখন ভালকৈ পঢ়িব লাগিব প্লাছ আমি প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে গতিকে সকলোৱে এইটো কথা মনত ৰখা উচিত যে আমি বেলেগ কিতাপলৈ যোৱাৰ আগতে আমি এনচিইআৰটিখন আগতে 100% আমি ক্লিয়াৰ কৰি ল'ব লাগিব আমি সেইখিনি প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে এনচিইআৰটি হোৱাৰ পিছত আমি বেলেগ কিতাপলৈ যাম ঠিক আছে আমি যিখিনি বাহিৰৰ বস্তু লাগে বা এক্সট্ৰা লাগে এনচিইআৰটি বাহিৰৰ আমি সেইখিনি পঢ়াম বা আমি একেলগে পঢ়িম কিন্তু তাৰ আগতে আমি এনচিইআৰটি 100% আমি শেষ কৰি ল'ম বা ক্লিয়াৰ কৰি ল'ম আমি দেন প্ৰেক্টিছ কৰিম মই আৰু এটা কথা কৈছোঁ যে অকল পঢ়িলে নহ'ব আমি প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে প্ৰেক্টিছটো বহুত বেছি ইম্পৰ্টেণ্ট আমাৰ নিটৰ এক্সামৰ কাৰণে কাৰণ নিটৰ এক্সামটো 3 ঘণ্টাৰ এটা এক্সাম তাত আমি বায়'লজি ফিজিক্স কেমেষ্ট্ৰি এই তিনিটা ছাবজেক্ট কৰিব লাগিব গতিকে টাইম মেনেজমেণ্ট এটা বহুত ডাঙৰ ফেক্টৰ আৰু এই যিটো টাইম মেনেজমেণ্টটো আহিব আমি কিমান প্ৰেক্টিছ কৰোঁ তাৰ ওপৰত ডিপেণ্ড কৰিব ঠিক আছে গতিকে আমি অকল পঢ়িলেই বা অকল নলেজ থাকিলেই নহ'ব আমি সেই নলেজখিনি বা সেই যিখিনি পঢ়িলোঁ আমি সেই কথাখিনি সেই 3 ঘণ্টাৰ ভিতৰত আমি এপ্লাই কৰিব জানিব লাগিব ঠিক আছে যে আমি সেইটো কেনেকৈ জানিম আমি সেই স্কিলটো কেনেকৈ আহিব আমি বাৰ প্ৰেক্টিছ কৰিব লাগিব আমি এটা টাইমাৰ ল'ব লাগিব আমি সেই টাইমৰ ভিতৰত এটা গ'ল চেক কৰিব লাগিব যে আমি এই 10টা কুৱেশ্যন আমি কৰিম এইখিনি টাইমৰ ভিতৰত ঠিক আছে আৰু সেই টাইমৰ ভিতৰত সেই কুৱেশ্যনখিনি আমি কমপ্লিট কৰিব চেষ্টা কৰিব লাগিব গতিকে মই বাৰ কৈছোঁ যে প্ৰেক্টিছ আমি কৰিব লাগিব আমি বাৰ প্ৰেক্টিছ কৰিব লাগিব আমি কি প্ৰেক্টিছ কৰিম আমি দিম বাৰু কি কিতাপ আমি ফ'ল' কৰিব লাগিব বা কেনেকুৱা কুৱেশ্যন আমি নিজৰ কুৱেশ্যন দিম আমি টেষ্ট পাতিম সেই টেষ্টখিনি সকলোৱে ভালকৈ মনোযোগ দিলে হ'ল চিৰিয়াছলি দিলে হ'ল ঠিক আছে গতিকে প্ৰেক্টিছ আৰু এনচিইআৰটি এই দুটা প্ৰথম কথা তাৰপিছত আমি যাম বেলেগ আমি কি লাগে চ' আমি সেইদিনাই হিউমেন হেল্থ ষ্টাৰ্ট কৰিলোঁ আজি ষ্টাৰ্ট কৰিম কমন ডিজিজ ইন হিউমেন ঠিক আছে চ' কমন ডিজিজ ইন হিউমেন আমি এইখিনি ষ্টাৰ্ট কৰিম আজি চ' তাৰ আগতে আমি পঢ়িব লাগিব পেথোজেন কি ঠিক আছে পেথোজেন বুলি ক'লে আমি কি বুজো পেথোজেন মানে হ'ল যে ডিজিজটো যিটো অৰ্গেনিজমে কজ কৰে সেইটো হ'ল পেথোজেন যে ডিজিজ কজিং অৰ্গেনিজম ঠিক আছে যিটো অৰ্গেনিজম ডিজিজটো কজ কৰিব সেইটো কওঁ আমি পেথোজেন এইটো ভাইৰাছো হ'ব পাৰে বা ফাঞ্জাই হ'ব পাৰে বা বেক্টেৰিয়া হ'ব পাৰে তেনেকৈ প্ৰটোজোৱা হ'ব পাৰে তেনেকৈ হেলমিনছ হ'ব পাৰে বিভিন্ন প্ৰকাৰৰ পেথোজেন থাকিব ঠিক আছে তো নেক্সটটো হ'ল যে পেথোজেনবিলাক আমাৰ বডিত এণ্টাৰ কেনেকৈ কৰিব এটা বেক্টেৰিয়া এটা ভাইৰাছ আমাৰ বডিত কেনেকৈ এণ্টাৰ কৰিব এইটো ডিফাৰেণ্ট বেলেগ কিছুমান ৰুট থাকিব ঠিক আছে ৰুটবিলাক কি হ'ব ৰুটবিলাক হ'ব ধৰা কণ্টামিনেটেড ফুড এণ্ড ৱাটাৰ ধৰা এটা বেক্টেৰিয়া এইটো বেক্টেৰিয়াটো আহি এটা আমি খোৱা খাদ্য বা খোৱা পানীত কিবাকৈ আহি পৰিলে সেইটো মাখিয়ে কঢ়িয়াই আনিব পাৰে বা বেলেগ কিবা পোক পতংগ কঢ়িয়াই আনিব পাৰে বা বেলেগ কিবা ৱেষ্ট মেটেৰিয়েল আহি পানীত যোগ হ'ব পাৰে ঠিক আছে তো সেই ফুড বা ৱাটাৰখিনি কণ্টামিনেটেড হ'ল তাত বেক্টেৰিয়া যিটো পেথোজেন সেইটো আহি গ'ল আমি সেইখিনি খালোঁ তেতিয়া এনেকৈ এইটো আমাৰ বডিত প্ৰৱেশ কৰিলে আৰু তেনেকৈ আমাৰ বডিত এটা ডিজিজ কজ কৰিলে ঠিক আছে দেন ড্ৰপলেট মানে কি আমি যেনেকুৱা আমাৰ কমন কল্ড হ'ল বা যিটো আমাৰ COVID-19 সেইটো কি হ'ল যে হাঁচিয়ালে বা কাহিলে যিটো ড্ৰপলেট ওলায় আমাৰ সেই ড্ৰপলেটটো বেলেগ এটা কাষত থকা এটা মানুহৰ নাকেৰে বা মুখেৰে প্ৰৱেশ কৰিলে আৰু সেইটো ডিজিজ কজ কৰিব ঠিক আছে সেইটো হ'ল ড্ৰপলেট ইনফেকশ্যন ঠিক আছে নেক্সটটো হ'ল থ্ৰু ইনচেক্ট বাইট ধৰা মেলেৰিয়া কেনেকৈ আমাৰ বডিত আহে থ্ৰু ইনচেক্ট বাইট মহে কামুৰিলে আমি এইটো মেলেৰিয়াটো পঢ়িম ভালকৈ আমি গম পাম কেনেকৈ মেলেৰিয়া ট্ৰেন্সমিট হয় ঠিক আছে যেনে এইবিলাকৰ ডিফাৰেণ্ট টাইপ অফ ৰুট যেনেকৈ আমাৰ বডিত প্ৰৱেশ কৰিব পেথোজেন ঠিক আছে আমি এবাৰ কৈ দিছোঁ মই আৰু থ্ৰু কণ্টামিনেটেড ফুড এণ্ড ৱাটাৰ ঠিক আছে নেক্সটটো কি হ'ব নেক্সটটো হ'ব আমাৰ ড্ৰপলেট ইনফেকশ্যন এণ্ড দেন হ'ব ইনচেক্ট বাইট
ঠিক আছে এই তিনটা ৰুট মেইন ৰুট আৰু কিছুমান বেলেগ ৰুট আছে সেইখিনি আমি পিছত পঢ়িম চ' আমি এতিয়া আহিম ডিজিজবিলাকলৈ আমি সেই ডিজিজখিনি মেইনলি এনচিআৰটি যিখিনি ডিজিজ আছে সেইখিনি ফ'ল' কৰিম কাৰণ সেইখিনি ইম্পৰ্টেণ্ট তাৰ পৰাই বাৰ কুৱেশ্যন আহিছে আমি সেইখিনি জানিব লাগিব আৰু তাৰপিছত যদি কিবা ইম্পৰ্টেণ্ট লাগে আমি আগৰ কুৱেশ্যন চাই যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে আমি সেইখিনি দিম ঠিক আছে চ' প্ৰথম হ'ল টাইফয়েড ঠিক আছে টাইফয়েড প্ৰথম আমি জানিব লাগিব টাইফয়েড কজ কি কৰে ঠিক আছে টাইফয়েড কজ কৰে সালমোনেলা টাইফি ঠিক আছে সালমোনেলা টাইফি তো সালমোনেলা টাইফি কি এটা ব্যাকটেরিয়া নে ভাইরাস নে বেলেগ কিবা তো সালমোনেলা টাইফি হল এটা ব্যাকটেরিয়া ঠিক আছে এইবিলাক কথা আমি জানিব লাগিব কাৰণ এনেকুৱা কোৱেশ্যন বহুতবাৰ আহিছে যে মেচ দ্য ফলোয়িং আমাক দিব টাইফয়েড দেন ধৰি লোৱা মেলেৰিয়া দেন ধৰি লোৱা এইডছ আমাক মেচ দ্য ফলোয়িং বুলি দিব আমি ফলোয়িং মেচ কৰিব লাগিব যে ভাইৰাছ নে এইডছটো ভাইৰাছে কজ কৰে নে বেক্টেৰিয়া কজ কৰে বা মেলেৰিয়াটো কোনে কজ কৰে এইটো বেক্টেৰিয়া কজ কৰে নে প্ৰটোজোৱা কজ কৰে নে ভাইৰাছে কজ কৰে আমি এইটো জানিব লাগিব ঠিক আছে চ' প্ৰথম মেম্বাৰ হ'ল টাইফয়েড কজেছ বাই সালমোনেলা টাইফি আৰু এই দুটা হ'ল বেক্টেৰিয়া ঠিক আছে এইখিনি অকলে মন কৰিবা এইখিনি অকলে নোট কৰি ৰাখিবা চ' এই সালমোনেলা টাইফি বেক্টেৰিয়াটো আমাৰ ক'ত এণ্টাৰ কৰে এইটো এণ্টাৰ কৰে স্মল ইণ্টেষ্টাইন ঠিক আছে এই যিবিলাক সৰু তথ্য এইবিলাক ক'ত ইম্পৰ্টেণ্ট এইবিলাক ইম্পৰ্টেণ্ট হ'ল যিবিলাক আহিব যে হুইচ অফ দ্য ফলোয়িং ইজ ট্ৰু হুইচ অফ দ্য ফলোয়িং ইজ নট ট্ৰু এইটো সদায় মন কৰিবা ট্ৰু নে নট ট্ৰু কুৱেশ্যনৰ কথা ভালকৈ পঢ়িবা ইয়াত তাত ট্ৰু লিখা আছে নে নট ট্ৰু লিখা আছে এইটো বাৰ বাৰ ভুল নকৰিবা যে কেতিয়াবা ভুল কৰি দিয়ে যে ট্ৰু নে নট ট্ৰু মানে নটটো কিছুমানে দেখা নাপায় ঠিক আছে এইটো ভুল নকৰিবা যেনেকৈ হুইচ অফ দ্য ফলোয়িং ইজ নট ট্ৰু মানে কোনটো ফল্ছ এইটো আমাক সুধিছে ঠিক আছে তাত এইবিলাক কুৱেশ্যন আহে যে সালমোনেলা টাইফি ইট এণ্টাৰ্ছ দ্য স্মল ইণ্টেষ্টাইন কেতিয়াবা দিব সালমোনেলা টাইফি ইট এণ্টাৰ্ছ দ্য লাৰ্জ ইণ্টেষ্টাইন এনেকৈ দিব এইটো ষ্টেটমেণ্টটো ফল্ছ হ'ব ঠিক আছে সেইবিলাক ক্ষেত্ৰত এনেকুৱা তথ্যবিলাক ইম্পৰ্টেণ্ট যে সালমোনেলা টাইফি এণ্টাৰ্ছ দ্য স্মল ইণ্টেষ্টাইন ঠিক আছে কেনেকৈ এণ্টাৰ কৰে থ্ৰু কণ্টামিনেটেড ফুড এণ্ড ৱাটাৰ ঠিক আছে এইটো কেনেকৈ এণ্টাৰ কৰে আমি কৈছিলোঁ যে ইজ এণ্টাৰ্ছ টু কণ্টামিনেটেড ফুড এণ্ড ৱাটাৰ ঠিক আছে এইটো ইম্পৰ্টেণ্ট তো নেক্সটটো ইম্পৰ্টেণ্ট হ'ল ইয়াৰ চিমটমবিলাক কি কি ইয়াৰ চিমটমবিলাক কি কি চিমটমটো ইয়াৰ মেইন চিমটমটো হ'ল ছাষ্টেইন হাই ফিভাৰ ঠিক আছে ৱৰ্ডটো মন কৰিবা ছাষ্টেইন হাই ফিভাৰ ঠিক আছে ছাষ্টেইন হাই ফিভাৰ মানে কি যিটো ফিভাৰ হ'ব সেইটো কণ্টিনিউৱাছ ফিভাৰ হ'ব ঠিক আছে এইটো মানে মাজে মাজে ৰখি নাযায় এতিয়া ফিভাৰৰ বেলেগ বেলেগ টাইপো আছে আমি মেলেৰিয়াৰ ফিভাৰটো অকণমান বেলেগ হ'ব সেইটো আমি মেলেৰিয়া বুলি গম পাম গতিকে ইয়াত মন কৰিবলগীয়া ৱৰ্ডটো কি ছাষ্টেইন ঠিক আছে ছাষ্টেইন এণ্ড হাই ফিভাৰ সেইটো অকণমান মন কৰিবা দেন কি হ'ব আমাৰ উইকনেছ এইবিলাক চিমটম প্ৰায় সকলোতে কমন থাকিব উইকনেছ দেন উইকনেছৰ কি থাকিব আমাৰ ষ্টমাক পেইন ঠিক আছে ষ্টমাক পেইন থাকিব নেক্সট কি থাকিব লছ অফ এপেটাইট এইটো এটা ইম্পৰ্টেণ্ট চিমটম টাইফয়েডৰ লছ অফ এপেটাইট দেন কনষ্টিপেশ্যন এইখিনি মন কৰিব লাগিব ঠিক আছে কেতিয়াবা আমাক এনেকৈ কুৱেশ্যন দিব যে টাইফয়েডৰ ফিভাৰ কোনটো তলৰ কোনটো হয় বা কোনটো নহয় গতিকে ইয়াত মেইনলি আমাক খেলি মেলি হ'ব পাৰে ছাষ্টেইন হাই ফিভাৰ গতিকে এই ৱৰ্ডটো মন কৰিবা ছাষ্টেইন মানে কণ্টিনিউৱাছ হাই ফিভাৰ ঠিক আছে দেন ষ্টমাক পেইন লছ অফ এপেটাইট আৰু এটা হ'ল যদি চিভিয়াৰ হয় যদি চিভিয়াৰ টাইফয়েড হয় তেতিয়া আৰু এটা ইম্পৰ্টেণ্ট চিমটম হ'ল ইণ্টেষ্টিনেল পাৰফৰেশ্যন ঠিক আছে ইণ্টেষ্টিনেল পাৰফৰেশ্যন মানে কি যিটো ৱাল অফ দ্য বাৱেল যিটো মানে ইণ্টেষ্টাইনৰ যিটো ৱাল আছে সেই ৱালটো কণ্টিনিউটি সেইটো নোহোৱা হৈ যাব তাত এটা হোল সৃষ্টি হ'ব পাৰে গতিকে সেইটো বহুত কমপ্লিকেশ্যন হ'ব পাৰে ভমিটিং হ'ব বা আমি খাদ্য খাব নোৱাৰিম হজম নহ'ব গতিকে চিভিয়াৰ কেছত ইণ্টেষ্টিনেল পাৰফৰেশ্যন হ'ব আৰু ইট কেন লিড টু
ডেথ ঠিক আছে ইণ্টেষ্টিনেল পাৰফৰেশ্যন মানে কি যিটো ইণ্টেষ্টিনেল যিটো ৱাল আছে যিটো বাবেল ৱাল আছে সেই ৱালটো যিটো কণ্টিনিউটি সেইটো নোহোৱা হৈ যাব তাত এটা হোল এটা সৃষ্টি হ'ব পাৰে বা পাৰফৰেশ্যন হ'ব পাৰে গতিকে পাৰফৰেশ্যন হ'লে কি হ'ব ভমিটিং হ'ব আমাক খাদ্য খালে হজম নহ'ব ঠিক আছে আৰু ইট কেন লিড টু ডেথ ঠিক আছে নেক্সট আহিলে আমাৰ বহুত ইম্পৰ্টেণ্ট ৱাইডেল টেষ্ট এইটো কুৱেশ্যন বহুতবাৰ আহিছে যে ৱাইডেল টেষ্ট আমি কিহত কৰোঁ ঠিক আছে ৱাইডেল টেষ্ট এইটো আমি টাইফয়েডৰ কনফাৰ্মেশ্যনৰ কাৰণে আমি ৱাইডেল টেষ্ট কৰোঁ ঠিক আছে এই টেষ্টটো আমি ডিটেইলছত এতিয়া নালাগে আমাক ইম্পৰ্টেণ্ট নহয় জাষ্ট আমি মনত ৰাখিলে হ'ল যে ৱাইডেল টেষ্ট আমি টাইফয়েডত কৰা হয় ঠিক আছে দেন আৰু এটা নাম আমি মনত ৰাখিব লাগিব আমি সকলোৱে পঢ়ি আহিছোঁ টাইফয়েড মেৰী ঠিক আছে টাইফয়েড মেৰী মেৰী মেলন নামৰ এজন কুক আছিলে সেই কুকজনে কি আছিলে টাইফয়েডৰ কেৰিয়াৰ আছিলে আৰু এই টাইফয়েডৰ কেৰিয়াৰ থাকোঁতে কি হ'ল যে তেওঁৰ ৰন্ধা এই খাদ্যবিলাক মানে বহুত মানুহে খোৱাৰ ফলত এই বহুত মানুহৰো টাইফয়েডটো ট্ৰেন্সমিট হৈছিলে ঠিক আছে গতিকে আমি বুজিলোঁ যে ফুড এণ্ড কণ্টামিনেটেড যিটো কণ্টামিনেটেড ফুড এণ্ড ৱাটাৰ থাকে তাৰ দ্বাৰা টাইফয়েডটো ট্ৰেন্সমিট হ'ব পাৰে আৰু তাৰ ফলতেই মেৰী নামৰ যিজন কুক আছিলে তেওঁৰ ৰন্ধা ফুডবিলাকত সেই ফুডবিলাক কণ্টামিনেটেড হৈ পৰিছিল যিটো বেক্টেৰিয়া আছে আৰু সেই বেক্টেৰিয়াটো বেলেগ বেলেগ মানুহলৈ স্প্ৰেড হৈছিলে স্প্ৰেড হোৱাৰ ফলত কি হৈছিলে যে বেলেগ বেলেগ মানুহ টাইফয়েডত ইনফেক্ট হৈছিলে ঠিক আছে চ' আমি নেক্সট ডিজিলৈ যাম আমাৰ নেক্সট ডিজ কি আছে নিউমনিয়া ঠিক আছে ইয়াৰ পৰা কৈছোঁ নিউমনিয়া চ' প্ৰথম কথা আমি জানিম নিউমনিয়া কজ কিয় কৰে আমাৰ এনচিত লিখা আছে যে নিউমনিয়া কজ কৰে দুটা অৰ্গেনিজিমে এটা হ'ল ষ্ট্ৰেপ্টোককাছ নিউমনিয়া আৰু এটা হ'ল হেমোফাইলাছ ইনফ্লুৱেঞ্জা ঠিক আছে এই দুটা অৰ্গেনিজিম আগৰ দৰে এইটো কি হ'ল আগতে কৈছিলোঁ আমি এইটো হ'ল বেক্টেৰিয়া ঠিক আছে টাইফয়েডটো বেক্টেৰিয়া আছিলে আৰু যিটো নিউমনিয়া সেইটো হ'ল বেক্টেৰিয়া কি ষ্ট্ৰেপ্টোককাছ নিউমনিয়া এণ্ড হেমোফাইলাছ ইনফ্লুৱেঞ্জা নামটো ইম্পৰ্টেণ্ট নাম সকলোৱে মনত ৰাখিবা এনচিত লিখা আছে আৰু এইটো হ'ল বেক্টেৰিয়া ঠিক আছে চ' এইটো কি ইনফেক্ট কৰে ইট ইনফেক্ট দ্য এলভিঅলি অফ লাং ঠিক আছে যিবিলাক এয়াৰ চেক আছে যিবিলাক এয়াৰ বেগ আছে লাঙৰ সেইবিলাক ইফেক্ট কৰিব কোনে নিউমনিয়া যিটো বেক্টেৰিয়া আছে ষ্ট্ৰেপ্টোককাছ নিউমনিয়া এণ্ড হেমোফাইলাছ ইনফ্লুৱেঞ্জা এই বেক্টেৰিয়া দুটাই যিবিলাক এলভিঅলি অফ লাং সেইবিলাক ইনফেক্ট কৰিব ঠিক আছে নিউমনিয়া যিটো বেক্টেৰিয়া আছিলে সেই বেক্টেৰিয়াটো কি আছিলে ষ্ট্ৰেপ্টোককাছ নিউমনিয়া এণ্ড হেমোফাইলাছ ইনফ্লুৱেঞ্জা ঠিক আছে আৰু সেই দুটাই কি ক'ব যে ক'ত ইনফেক্ট কৰিব ইনফেক্ট দ্য এলভিঅলি অফ লাং ঠিক আছে লাঙৰ যিবিলাক এলভিঅলি আছে তাত ইনফেক্ট কৰিব আৰু তাৰ ফলত কি হ'ব সেই এলভিঅলিবিলাক কিছুমান ফ্লুইডেৰে মানে ফিল আপ হৈ যাব ঠিক আছে ফ্লুইড গেট ফিল ইন এলভিঅলি ঠিক আছে চ' যেতিয়া ফ্লুইডেৰে সেই এলভিঅলিবিলাক ভৰ্তি হৈ যাব তাৰ ফলত কি হ'ব যে ৰেছপিৰেটৰী প্ৰব্লেম হ'ব ঠিক আছে চ' এইটো আমি মনত ৰাখিলে হ'ল যে এইটো কি ইনফেক্ট কৰি ইনফেক্ট এলভিঅলি অফ লাং তো কি হ'ব সেই এলভিঅলিবিলাকত ফ্লুইড কিছুমান ভৰ্তি হৈ যাব ফিল হৈ যাব আৰু তাৰ ফলত কি হ'ব ৰেছপিৰেটৰী প্ৰব্লেম হ'ব চিভিয়াৰ ৰেছপিৰেটৰী প্ৰব্লেম হ'ব ঠিক আছে চ' এই নিউমনিয়াৰ যিবিলাক চিমটম সেই চিমটমবিলাক কি আমি সকলোৱে জানিব লাগিব সেই চিমটমবিলাক হ'ল ফিভাৰ চিল কাফ এইবিলাক হ'ল কমন চিমটম বা ইম্পৰ্টেণ্ট চিমটম অফ নিউমনিয়া ঠিক আছে ফিভাৰ হ'ব চিল কাফ এণ্ড যদি চিভিয়াৰ নিউমনিয়া হয় নিউমনিয়াৰ বেলেগ টাইপ থাকে কিছুমান চিভিয়াৰ নহ'ব পাৰে কিছুমান মডাৰেট হ'ব পাৰে কিছুমান মাইল্ড নিউমনিয়া হ'ব পাৰে ঠিক আছে গতিকে যদি চিভিয়াৰ নিউমনিয়া হয় চিভিয়াৰ নিউমনিয়া হ'লে কি হ'ব যে ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো লিপছ এণ্ড ফিংগাৰ টাৰ্ণ গ্ৰে অৰ ব্লুইছ ঠিক আছে এইটো ইম্পৰ্টেণ্ট
যদি সিভিয়াৰ নিউমোনিয়া হয় সিভিয়াৰ নিউমোনিয়া হলে কি হ'ব যে লিপছ এণ্ড ফিংগাৰ টাৰ্নছ গ্ৰে অৰ ব্লুইছ ঠিক আছে এইটো ইম্পৰ্টেণ্ট এই যিবিলাক ফেক্ট এইবিলাক ইম্পৰ্টেণ্ট ফেক্ট যদি সিভিয়াৰ নিউমোনিয়া হয় লিপছ এণ্ড ফিংগাৰ্ছ টাৰ্ন গ্ৰে অৰ ব্লুইছ ঠিক আছে সো আৰু এইটো কেনেকৈ টেষ্টপিড হয় আমি আগতে পঢ়িছিলোঁ যে ড্ৰপলেট ইনফেকশ্যন এজন ইনফেক্টেড মানুহৰ পৰা কফ বা হাঁচি মাৰিলে যিবিলাক ড্ৰপলেট ওলাব সেই ড্ৰপলেটবিলাক কাষত থকা মানুহজনৰ নাকেৰে বা মুখেৰে ৰেস্পিৰেটৰী ট্ৰেকত প্ৰৱেশ কৰিব পাৰে ঠিক আছে তেনেকৈ সেই মানুহজন ইনফেক্টেড হ'ব এইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন নিউমনিয়াৰ পৰা আৰু আমি সকলোৱে প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছ কৰিলে আৰু কিছুমান নতুন নতুন আমি কুৱেশ্যন গম পাম কেনেকুৱা কুৱেশ্যন আহে ঠিক আছে নেক্সটটো হ'ল কমন কোল্ড যিটো আমি সৰুৰ পৰা সকলোৰে এবাৰ নহয় এবাৰ হৈছে কমন কোল্ড আৰু কমন কোল্ড কৰে কিহে ইম্পৰ্টেণ্ট ৰাইনো গ্ৰুপ অফ ভাইৰাছ ঠিক আছে এইটো এটা ভাইৰাছৰ গ্ৰুপ ঠিক আছে আগতে আমি কৰিলোঁ যে টাইফয়েড এণ্ড নিউমনিয়া কজ বাই বেক্টেৰিয়া বাট যিটো কমন কোল্ড সেই কমন কোল্ড কোনে কৰে কমন কোল্ড কজ বাই এই ভাইৰাছ ভাইৰাছৰ গ্ৰুপটো কি ৰাইনো গ্ৰুপ অফ ভাইৰাছ ঠিক আছে ইম্পৰ্টেণ্ট হ'লে মনত ৰাখিবা এই যে ভাইৰাছ আৰু ৰাইনো গ্ৰুপ অফ ভাইৰাছ ঠিক আছে চ' ইয়াত এটা ইম্পৰ্টেণ্ট মন কৰিবলৈ এটা লাইন হ'ল যে কমন কোল্ড যিটো ভাইৰাছ ইট ইনফেক্ট দ্য নোজ এণ্ড ৰেস্পিৰেটৰী পাছেজ বাট নট দ্য লাংছ ঠিক আছে যিটো নিউমনিয়া আছিলে নিউমনিয়া কি হৈছে লাংছটো এফেক্ট কৰে যিটো এলভিঅলি অফ লাংছ সেইটো ইনফেক্ট কৰে বা এফেক্ট কৰে বাট যিটো কমন কোল্ড তাত অকল নোজ এণ্ড ৰেস্পিৰেটৰী nose and respiratory যিটো পাছেজ থাকিব এই পাছেজটোৰ পাথৱেটোৱে এফেক্ট হ'ব বাট লাং এফেক্ট নহয় ঠিক আছে এইটো অকণ মন কৰিবা কেতিয়াবা এইবিলাক কুৱেশ্যন আহে যে ট্ৰু অৰ ফলছ বা হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ কাৰেক্ট ঠিক আছে যে কমন কোল্ডে লাঙক এফেক্ট নকৰে কমন কোল্ড অনলি এফেক্ট দ্য নোজ এণ্ড দ্য ৰেস্পিৰেটৰী পাছেজ আৰু যিবিলাক চিমটম সকলো জানোৱে নেজেল কনজেশ্যন অৰ ডিscharge চ'ৰ থ্ৰ'ট কফ হেডেক এইখিনি সকলোৱে ফেচ জীৱনত এবাৰ নহয় এবাৰ হৈছে সকলোৰে কমন কোল্ড নেজেল কনজেশ্যন এণ্ড ডিscharge চ'ৰ থ্ৰ'ট কাফ দেন হেডেক ঠিক আছে আৰু এইটো কেনেকৈ টেষ্টপিড হ'ব থ্ৰু ড্ৰপলেট ঠিক আছে এইটো ড্ৰপলেট ইনফেকশ্যন নিউমনিয়াৰ দৰে ঠিক আছে ড্ৰপলেট ইনফেকশ্যনটো কি হয় ডাইৰেক্ট বা ইনডাইৰেক্ট হ'ব পাৰে ডাইৰেক্ট মানে কি ডাইৰেক্ট মানে হাঁচি মাৰিলে কাষত মানুহজন থিয় হৈছিলে মানুহজন ইনফেক্ট হৈ গ'ল বা ইনডাইৰেক্ট মিনটো কি হ'ব যে সেই মানুহজনে চোৱা কিছুমান বস্তু টাৱেল বা কাপোৰ বা যদি ৰুমাল আমি যদি ইউজ কৰি দিওঁ সেই তেনেকৈ সেই যিটো ভাইৰাছ সেইটো স্প্ৰেড হ'ব পাৰে ঠিক আছে চ' নেক্সট বহুত ইম্পৰ্টেণ্ট মেলেৰিয়া ঠিক আছে মেলেৰিয়া চ' মেলেৰিয়াটো কি এইটো নতুন আমি পঢ়িম ইট ইজ এ প্ৰট'জোৱান ডিজিজ ঠিক আছে যে আমি আগতে পঢ়িলোঁ যে কমন কোল্ড কোনে কৰে কমন কোল্ড কৰিলে ভাইৰাছে বাট মেলেৰিয়া কোনে কৰিব মেলেৰিয়া কজ বাই প্ৰট'জোৱা ঠিক আছে এই প্ৰট'জোৱাৰ নাম কি প্লাজমোডিয়াম ঠিক আছে এই প্লাজমোডিয়াম নামৰ যিটো প্ৰট'জোৱা আছে সেই প্ৰট'জোৱাটোৱে মেলেৰিয়া কজ কৰিব এই প্লাজমোডিয়ামৰ বেলেগ বেলেগ ভাগ আছে ঠিক আছে চ' প্লাজমোডিয়াম ভাইভেক্স আছে দেন প্লাজমোডিয়াম মেলেৰি আছে দেন প্লাজমোডিয়াম ফেলচিপেৰাম আছে ঠিক আছে তিনিটা ইম্পৰ্টেণ্ট আমাৰ এনচিত লিখা আছে সকলোৱে চাই ল'বা যে তিনিটা ভাগ আছে প্লাজমোডিয়াম যিটো প্ৰট'জোৱা প্লাজমোডিয়াম ভাইভেক্স প্লাজমোডিয়াম মেলেৰিয়া এণ্ড প্লাজমোডিয়াম ফেলচিপেৰাম ঠিক আছে ইয়াত ইম্পৰ্টেণ্ট কুৱেশ্যন কি হ'ব যে যিটো মেলিগনেণ্ট
and most serious malaria এইটো কোনে কজ কৰিব যিটা অকল প্লাজমোডিয়াম স্পেচিছ তাৰ ভিতৰত যদি প্লাজমোডিয়াম ফেলচিপাৰাম এইটো ইম্পৰ্টেণ্ট যে মেলেৰিয়া কোনে কজ কৰিব যে প্লাজমোডিয়ামৰ ভিতৰত যদি প্লাজমোডিয়াম ফেলচিপাৰাম সেই স্পেচিছটোৱে যিটো মেলিগনেণ্ট এণ্ড মষ্ট চিৰিয়াছ টাইপ অফ মেলেৰিয়া এইটো কজ কৰিব এইটো কোৱেশ্যন বহুতবাৰ আহিছে সকলোৱে এইটো ইম্পৰ্টেণ্ট পইণ্ট সকলোৱে মন কৰিলে হ'ল মেলিগনেণ্ট এণ্ড মষ্ট চিৰিয়াছ মেলেৰিয়া ইজ কজ বাই প্লাজমোডিয়াম ফেলচিপাৰাম ঠিক আছে চ' আৰু এটা ইম্পৰ্টেণ্ট সকলোৱে জানেই যে মেলেৰিয়া ভেক্টৰ কি বা কোনে ট্ৰান্সমিট কৰে ফিমেল এনফিলিছ মস্কুইটো ঠিক আছে চ' এইটো ইম্পৰ্টেণ্ট যে মেলেৰিয়া ভেক্টৰ কি এইটো আহে কেতিয়াবা যে মেলেৰিয়া ভেক্টৰ কি ফিমেল এনফিলিছ মস্কুইটো ঠিক আছে চ' ইয়াত ইম্পৰ্টেণ্ট যিটো আমাৰ টপিক সেইটো কি হ'ল মেলেৰিয়া চাইকেলটো ইম্পৰ্টেণ্ট মেলেৰিয়া চাইকেলটো NCERT ডায়েগ্ৰাম এই ডায়েগ্ৰামটো খুব ভালকৈ দিয়া আছে যে মেলেৰিয়া চাইকেলটো ভালকৈ ডিছক্ৰাইব কৰা আছে খুব চ' আমি ইম্পৰ্টেণ্ট পইণ্টখিনি কৈ দিছোঁ মেলেৰিয়া চাইকেলৰ চ' মেলেৰিয়া চাইকেলৰ প্ৰথম কি হ'ব যে যদি এটা মস্কুইটো আমাক বাইট কৰে যিটো ফিমেল এনফিলিছ মস্কুইটো যিটো কেৰিয়াৰ ভেক্টৰ তেতিয়া কি হ'ব যে যিবিলাক স্পৰজইড আছে মই কৰিবা স্পৰজইড এইটো ইম্পৰ্টেণ্ট যে স্পৰজইড এটা ইনফেক্টিভ ষ্টেজ আমাক কেতিয়াবা আহে যে ইনফেক্টিভ ষ্টেজটো কি মেলেৰিয়া যিটো প্ৰটজোৱা আছে সেই পেৰাজইটৰ যোনটো ইনফেক্টিভ ষ্টেজ সেই ইনফেক্টিভ ষ্টেজটো হ'ল স্পৰজইড ইম্পৰ্টেণ্ট কুৱেশ্যন মই মাৰ্ক কৰি দিছোঁ স্পৰজইড ইজ এ ইনফেক্টিভ ষ্টেজ অফ মেলেৰিয়া প্ৰটজোৱা ঠিক আছে চ' মস্কুইটোৱে বাইট কৰি থাকিব সেই স্পৰজইডটো আমাৰ বডিত প্ৰৱেশ কৰিব আৰু তাৰ পৰা কি হ'ব যে ব্লাডৰ থ্ৰুদি এইটো ক'ত প্ৰৱেশ কৰিব লিভাৰ চেল ঠিক আছে লিভাৰ চেলত এইটো ফাৰ্ষ্ট প্ৰৱেশ কৰিব লিভাৰ চেলত কি কৰিব ইট ৰিপ্ৰডিউচ এছেক্সুৱেলি যে এটা সোমালে তাৰ পৰা কি হ'ব বহুত এটা চেলৰ ভিতৰত এইটো বহুত মানে সংখ্যা এছেক্সুৱেলি এইটো ইম্পৰ্টেণ্ট মন কৰিবা যে এছেক্সুৱেলি ঠিক আছে যিটো মেলেৰিয়া প্ৰটজোৱা আছে তাৰ হোষ্ট দুটা আছে এটা হিউমেন হোষ্ট এটা হ'ল মস্কুইটো হোষ্ট ঠিক আছে যিটো হিউমেন হোষ্ট সেই চাইকেলটো হ'ব এছেক্সুৱেল ষ্টেজ যিটো মস্কুইটো সেইটো হ'ব ছেক্সুৱেল ষ্টেজ ঠিক আছে চ' হিউমেনতো হ'ব এছেক্সুৱেল ষ্টেজ গতিকে এই লিভাৰ চেলৰ ভিতৰত এইটো হ'ল লিভাৰ চেল ঠিক আছে চ' লিভাৰ চেলৰ ভিতৰত কি হ'ব লিভাৰ চেলৰ ভিতৰত ই সোমাব যিটো স্পৰজইড ইনফেক্টিভ ষ্টেজত সোমাব দেন ইট ৰিপ্ৰডিউচ এছেক্সুৱেলি ঠিক আছে দেন ইয়াৰ সংখ্যাটো বৃদ্ধি হ'ব দেন কি হ'ব যে এই যিটো লিভাৰ চেল আছিলে সেই লিভাৰ চেলটো কি হ'ব যে লিভাৰ চেলটো বাজ হৈ যাব ঠিক আছে বাজ হৈ যাব কি হ'ব এইবিলাক ওলাই আহিব যিবিলাক মেলেৰিয়া যিবিলাক স্পৰজৰ আছিলে সেই স্পৰজৰবিলাক সংখ্যা বৃদ্ধি হ'ব ৰিপ্ৰডিউচ কৰিব দেন এইবিলাক চেলৰ পৰা ওলাই আহিব ওলাই কি হ'ব ওলাই এইবিলাক ব্লাডত প্ৰৱেশ কৰিব ঠিক আছে দেন এইবিলাক ক'ত যাব RBC ঠিক আছে সেই RBCৰ ভিতৰতো সেইবিলাক কি হ'ব যে সংখ্যাটো বৃদ্ধি হ'ব মানে এইবিলাক মানে ৰিপ্ৰডিউচ কৰিব আৰু কেনেকৈ কৰিব এছেক্সুৱেলি ঠিক আছে লিভাৰটো কৰিছিল এছেক্সুৱেলি আৰু ইয়াতো কৰিব এছেক্সুৱেলি ঠিক আছে চ' এইটো কি হ'ব এইটো চেল হ'ব RBC ঠিক আছে প্ৰথমতে লিভাৰ দেন লিভাৰত ৰিপ্ৰডিউচ কৰিলে লিভাৰৰ পৰা আহিলে RBC লিভাৰৰ পৰা ব্লাডৰ পৰা RBC প্ৰৱেশ কৰিলে RBCত সেইটো ৰিপ্ৰডিউচ কৰিব এছেক্সুৱেলি দেন কি হ'ব এই লিভাৰ চেলৰ দৰে চ' লিভাৰ চেলৰটো কি হ'ব যে সেইটো ৰাপচাৰ হৈ যাব ঠিক আছে ৰাপচাৰ হৈ কিনে এই স্পৰজবিলাক আৰু ওলাই আহিব ঠিক আছে আৰু এই যেতিয়া ৰাপচাৰ যেতিয়া হ'ব সেই ৰাপচাৰ হ'লে কি হৈছে এটা টক্সিক ছাবষ্টেঞ্চ ইম্পৰ্টেণ্ট এটা টক্সিক ছাবষ্টেঞ্চ এটা ৰিলিজ হ'ব সেইটোৰ নাম কি হ'ব হেম'জইন ঠিক আছে হেম'জইন ইজ এ টক্সিক ছাবষ্টেঞ্চ আৰু কেতিয়া ৰিলিজ হ'ব ৰিলিজ কেতিয়া হ'ব যেতিয়া RBCটো যেতিয়া ৰাপচাৰ হ'ব যেতিয়া বাষ্ট হ'ব
তেতিয়া এটা হিমোজইন নামৰ টক্সিক সাবষ্টেন্স ৰিলিজ হ'ব আৰু হিমোজইন ইজ ৰেসপন্সিবল ফৰ কজিং দ্য ফিভাৰ এণ্ড দ্য চিলছ ঠিক আছে যিটো মেলেৰিয়া যদি ফিভাৰ হ'ব সেই ফিভাৰটো কিহৰ কাৰণে হয় ডিউ টু হিমোজইন ৰিলিজ অফ হিমোজইন ডিউ টু ৰাপচাৰ অফ আৰবিসি আৰু যদি ফিভাৰ হ'ব ইম্পৰ্টেণ্ট কোৱেশ্চন যে হিমোজইন ৰিলিজ কেনেকৈ হ'ল থ্ৰু ৰাপচাৰ অফ আৰবিসি হিমোজইন কি ফিভাৰ কৰিব ফিভাৰটো কি হ'ব যে ফিভাৰটো হ'ব এভৰি 3 or 4 days ঠিক আছে এটি ইম্পৰ্টেণ্ট আমি কৈছিলো যে যি টাইফয়েড আছিল সেই টাইফয়েড যদি ফিভাৰ আছিল এটা সাস্টেইন ফিভাৰ মানে কন্টিনিউয়াস ফিভাৰ বাট যেটো মেলেৰিয়া যদি ফিভাৰ এই ফিভাৰটো হ'ব এভৰি 3 to 4 days ঠিক আছে যে 3-4 দিনৰ মূৰে জ্বৰটো উঠিব এটি ইম্পৰ্টেণ্ট কোৱেশ্চন কেতিয়াবা আহে যে মেলেৰিয়া ফিভাৰটো কেনেকা ফিভাৰ it recurs in every 3 to 4 days ঠিক আছে আৰু এটো ডিউ টু হিমোজইন ঠিক আছে নেক্সট কি হ'ল যে আৰবিসি পৰা ৰাপচাৰ হ'ল হিমোজইন ওলাল ফিভাৰ হ'ল বা চিজ হ'ল যিবিলাক বেলেগ সিম্পটম সেইবিলাক দেখা দিলে নেক্সট কি হ'ব যে যিটো মানে গেমেটোসাইট সেই গেমেটোসাইটটো ডেভেলপ হ'ব ঠিক আছে এই গেমেটোসাইট ডেভেলপ হ'ব হিউম্যানতে ডেভেলপ হ'ব আমাৰ ব্লাডতে ডেভেলপ হ'ব ঠিক আছে এই গেমেটোসাইট হ'ব মেল এণ্ড ফিমেল ঠিক আছে আমাৰ ব্লাডত যিবিলাক স্পৰছ হ'ব সেইবিলাক কি হ'ব গেমেটোসাইট কিখন ডেভেলপ হ'ব মেল এণ্ড ফিমেল ঠিক আছে দেন কি হ'ব যে এইখিনি হ'ল আমাৰ হিউম্যান হোষ্টত দেন কি হ'ব যে এই যিবিলাক গেমেটোসাইট আছিলে গেমেটোসাইট এইবিলাক কি হ'ব যে যিটো ফিমেল মস্কিটো এনোফিলিছ মস্কিটো সেই মস্কিটো এইবিলাক লৈ ল'ব যেতিয়া মানে ব্লাড মিল যিটো কয় যে আমাৰ বডিত যেতিয়া মস্কিটো আহিব যেতিয়া টেষ্ট huiব তেতিয়া কি হ'ব যে আমাৰ ব্লাডৰ পৰা যদি গেমেটোসাইট মেল এণ্ড ফিমেল এই যে গেমেটোসাইট এইটা ল'ব যিটো ফিমেল মস্কিটো দেন কি হ'ব যে যিটো ফাৰ্টিলাইজেশ্যন এণ্ড ডেভেলপমেন্ট ঠিক আছে আমি যেটো গেমেটোসাইট যেটো ললে যেটো মস্কিটো দেন কি ফাৰ্টিলাইজেশ্যন এণ্ড ডেভেলপমেন্ট ইন gut of mosquito ঠিক আছে ইম্পৰ্টেন্ট কথা যে গেমেটোসাইট ললে দেন ফাৰ্টিলাইজেশ্যন আৰু ডেভেলপমেন্ট ক'ত হ'ব এটো হয় গাট অফ দা মস্কিটো ঠিক আছে এটো মন কৰিবা যে ফাৰ্টিলাইজেশ্যন এণ্ড ডেভেলপমেন্ট অফ দা গেমেটোসাইটস ইন গাট অফ মস্কিটো যে মেল এণ্ড ফিমেল গেমেটোসাইট ফাৰ্টিলাইজেশ্যন হ'ল দেন ডেভেলপমেন্ট ক'ত হ'ব ইন দা গাট অফ মস্কিটো আৰু যেতিয়া ডেভেলপমেন্ট হ'ব কি হ'ব যে স্পোৰজয়েড আমি আগতে কৈছিলো যে স্পোৰজয়েড ঠিক আছে স্পোৰজয়েড হ'ল এই স্পোৰজয়েড ক'ত যাব মাইগ্ৰেট টু দা salivary gland ঠিক আছে সো গেমেটোসাইট মেল এণ্ড ফিমেল ফাৰ্টিলাইজেশ্যন হ'ল দেন ডেভেলপমেন্ট হ'ল ক'ত হ'ল গাট অফ দা মস্কিটো দেন কি হ'ব যেটো মেচিউৰ ষ্টেজ স্পোৰজয়েড ইজ দা মেচিউৰ ইনফেক্টিভ ষ্টেজ ঠিক আছে ইম্পৰ্টেন্ট যে এটো মেচিউৰ আৰু ইনফেক্টিভ ষ্টেজ স্পোৰজয়েড যেতিয়া মেচিউৰ হ'ব তেতিয়া ক'ত যাব migrate to the salivary gland of the mosquito or types of keywords hey mosquito jetia an ejon manok bite koribo ba test huibo jabo tetia ki hobo hey je sporozoid he manor body jabo then liver jabo then rbc jabo ei cycle to aru continue jabo thik ase so ei jikini fertilization development migrate to the salivary gland ekini hobo mosquito host thik ase আগৰটো যদি হিউম্যান হোষ্ট এটো মস্কিটো হোষ্ট আৰু এটো হ'ব সেক্সুৱেল ষ্টেজ ঠিক আছে সেক্সুৱেল ষ্টেজ অফ মেলেৰিয়া প্ৰটোজোৱা ঠিক আছে মেলেৰিয়াত আমাৰ এখিনি ইম্পৰ্টেন্ট নেক্সট ক্লাছত আমি বাকিখিনি ডিজিজ পঢ়িম ঠিক আছে থ্যাংক ইউ